আমাৰ এই মাটিটো আমাৰ মহিলা সমিতিৰ নামত জ্যোতি মহিলা সমিতিৰ নামত এলট হৈ আছে। ইতিমধ্যে 89 চনৰ পৰা আমি আছোঁ ইয়াতে। আমাৰ আগতে এটা পকা বেৰাৰ ঘৰো আছিলে, বাঁহৰে তৈয়াৰ কৰি লোৱা, কিন্তু সেইটো অলপ বেয়া হৈ যোৱাৰ কাৰণে আমি এটা নতুন ঘৰ বনোৱাৰ প্ৰস্তুতি চলাই আছিলোঁ। ইতিমধ্যে প্ৰস্তুতি চলাই থকাৰ অৱস্থাতে যোৱা ৰাতি 9 বজাৰ পিছত কোনোবা দুষ্কৃতিকাৰী আহি পেলাই ইয়াত নেটৰ বেৰা দি পেলাই এখন গামোচা ফ্লেগ আঁৰিছেহি। আৰু ইতিমধ্যে আমাৰ সহযোগী হিচাপে এটি মইনা পাৰিজাতৰ অনুষ্ঠান আমি ইয়াত গঢ়িবলৈ আমি দিছোঁ। গতিকে সেই মইনা পাৰিজাতলৈ অহা পথটিৰ সন্মুখতে তেওঁলোকে আহি বেদখল কৰিছে আৰু ইয়াত ফ্লেগ আঁৰিছে আৰু তামোল পুলি ৰুই পেলাই নেটৰ বেৰা দিছে। গতিকে আমি পকা খুঁটা পুতি দিছে। আমি তেনেকুৱা দুষ্কৃতিকাৰীক আমি ধিক্কাৰ জনাইছোঁ। ইতিমধ্যে আমি মহিলা সমিতিও ইয়াত গোট খাই লৈ পেলাই গোটেইবিলাক আমি উচ্ছেদ কৰি পেলাইছোঁ। আমি দিন দুপৰত আহিছোঁ, তেওঁলোকৰ গোটেই আমি ৰাতি আহি দুষ্কৃতিকাৰীয়ে এইটো কাম কৰাৰ কাৰণে আমি তেওঁলোকক ধিক্কাৰ জনাই আমি ইতিমধ্যে এতিয়া ৰাজহ চক্ৰৰ বিষয়াৰ মহোদয় কাৰ্যালয়লৈ যাবলৈ ওলাইছোঁ আৰু লগতে আমি থানাতো এই কথাটো অৱগত কৰিম। গতিকে আপোনালোকৰ জৰিয়তে আমি বাতৰিটো প্ৰচাৰ কৰিবলৈ আপোনালোকক জনালোঁ। আমাৰ ইয়াত নামনি লখিমপুৰ জিলা মইনা পাৰিজাতে আৰু জ্যোতি মহিলা সমিতি এইটো আবদ্ধ কৰি থোৱা এটা মাটি আছিলে। ইয়াত এই মাটিখিনিত আমি মইনা পাৰিজাতে ইতিমধ্যে এটা অস্থায়ী গৃহ তৈয়াৰ কৰা হৈছে, শিশু ভৱন, আৰু মহিলা সমিতিও গৃহ নিৰ্মাণ কৰিবৰ কাৰণে ইয়াত প্ৰস্তুতি কৰি থকা হৈছে। তেনে মুহূৰ্তত যোৱাকালি ৰাতি 9টা বজালৈকে আমি ইয়াতে আছোঁ। এই ঘৰটো মানে মইনা পাৰিজাতৰ ঘৰটোৰ ভিতৰত আছোঁ। 9টা বজাৰ পিছত কোনোবা দুষ্কৃতিকাৰী আহি ইয়াত মানে দখল কৰিছে। মইনা পাৰিজাতৰ ঘৰৰ পৰা ধৰি আমি মইনা পাৰিজাতৰ এই গৃহটোলৈ অহা যিটো পথ নিৰ্মাণ কৰিছিলোঁ, JCB দি মাতি পেলাই পথ এটা নিৰ্মাণ কৰিছিলোঁ, এই পথটো মানে তেওঁলোকে দুষ্কৃতিকাৰীয়ে তাত এখন কাগজ মাৰিছে দেউৰী যুৱ বুলি, এটা অস্থায়ী কাগজ এখন মাৰি পেলাই তাত বন্ধ কৰি দিছে। আৰু এই মাটিটো আমি ৰাতি কালি 9টা বজালৈকে ইয়াত থকা অৱস্থাটো ইয়াত কোনো মানুহ নাছিল। তাৰপিছত ৰাতিৰ ভিতৰতে ইয়াত এইখিনি দখল কৰিবলৈ আহি ইয়াত এখন গামোচা মানে ফ্লেগ তৰিছে আৰু ৰাস্তাটো বন্ধ কৰিছে, তামোল পুলি কেইটামান পুতি থৈ গৈছে, এনেকৈ নেটৰ এটা বেৰা দি থৈ গৈছে। গতিকে এনেধৰণে ৰাতিৰ ভিতৰতে মাটি দখল কৰিবলৈ অহাই মানে ইয়াত দেউৰী যুৱ বুলি তেওঁলোকে এইটো মিছগাইড কৰিবলৈ বিচাৰিছে। নিশ্চয় এইটো কোনো দেউৰী যুৱ ইয়াত নহয়, এইটো কোনোবা দুষ্কৃতিকাৰী। এই সম্পৰ্কে আমি ইতিমধ্যে প্ৰশাসনক জনাবলৈ বাধ্য হৈছোঁ। আমি নাৰায়ণপুৰৰ SDC অফিচ আৰু থানাক এই বিষয়ে অৱগত কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মহিলা সমিতি আৰু আমি জিলা মইনা পাৰিজাতৰ তৰফৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আমি এই কাৰ্যসূচীটো হাতত ল'ম। ইতিমধ্যে আমি এই গোটেইখিনি যিখিনি ইয়াত তেওঁলোকে অবৈধভাৱে পুতিছিলে সেইখিনি আমি উচ্ছেদ কৰিলোঁ, আমি আঁতৰাই পেলালোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।